নমস্কাৰ ছাত্ৰীসকল শিক্ষা সেতুত কিছুমান স্কুলৰ এটা ক্লাছ নাই মানে আসলে অকল এটা ক্লাছ নাই বুলিয়ে নহয় যদিহে আপুনি ক্লাছ এড কৰিব বিচাৰে ধৰি লওক আপোনাৰ ক শ্ৰেণী নাই বা ক শ্ৰেণী আপুনি এড কৰিব বিচাৰিছে মানে তেতিয়া কেনেকৈ এড কৰিব বা ক্লাছ 6 নাছিলে আপোনালোকৰ স্কুলত এতিয়া মানে নতুনকৈ ক্লাছ 6 খুলিব বিচাৰিছে ন গতিকে এই ক্লাছ 6 টো কেনেকৈ এড কৰিব শিক্ষা সেতুত সেইটো মই আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই শিকিব মানে কি ধৰণে কৰা হয় সেইটো জানিব ঠিক আছে আশা কৰোঁ আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক আৰু শ্বেয়াৰো কৰিব যাতে মই আপোনালোকক এনেকৈ নতুন ভিডিঅ' সদায় দি থাকিব পাৰোঁ যদি কিবা এটা লাগে যদি কিবা এটা প্ৰয়োজন হয় ঠিক আছে গতিকে আপোনালোকে লগইন কৰিব এনেকৈ শিক্ষাটো লগইন কৰাৰ পিছত এনেকৈ এটা উইন্ডো খোল খাব ঠিক আছে এনেকৈ আপোনালোকে এটা উইন্ডো দেখি পাব এতিয়া আপোনালোকে এইটো দেখিবলৈ পাইছে নহয় আপোনালোকৰ লেফ্ট সাইডত চাওক লেফ্ট সাইডৰ ওপৰত কৰ্নাৰত চুকত চাওক 3 লাইন আছে প্যারালাল লাইন আছে এই তিনিটা প্যারালাল লাইনত আপোনালোকে টিপি দিব এবাৰ ঠিক আছে এনেকৈ টিপাৰ লগে লগে এটা ড্যাশবোর্ড ওলাব ইয়াত দেখিবলৈ পাইছে তলত বহুত অপচন ওলাই গৈছে ন এই অপচনবোৰত আপোনালোকে কতো নাযাব কেৱল স্কুল ম্যানেজমেন্টত যাব ঠিক আছে এতিয়া আকৌ সাব অপচন ওলাই গল ন তললৈ যাওক এনেকৈ এইটো চাওক এতিয়া ওলালে নহয় দেখি পাইছে নহয় এড ক্লাसेছ বুলি এই এড ক্লাছেছত আপোনালোকে এবাৰ টিপি দিব ঠিক আছে এইটো চাওক নতুন উইন্ডো আহি গল আপুনি এতিয়া এড ক্লাছ মানে ক্লাছটো এড কৰিব পাৰিব ঠিক আছে চাওক আপোনাক কি ক্লাছটো লাগে ক শ্ৰেণী লাগে ক্লাছ 1 2 3 4 5 6 7 8 9 10 লাগে নে 11 12 লাগে কোনটো ক্লাছ লাগে আপোনাক মানে ধৰি লওক আপোনাক ক শ্ৰেণী লাগে এইটো হয়নে ইয়া মই ভৰাই দিলো তাৰ পিছত সেকশন কৰিব নেকি মানে সেকশন ওয়াইজ কৰিব নেকি চাওক এ বি দুটা যদি সেকশন কৰিব বিচাৰিছে যদি এটা অকল লাগে এ লগাই দিব যদি বি দুটা সেকশন হলে দুটা সেকশন হৈ যাব তিনটা সেকশন যদি তিনটা সেকশন বনাই দিব চাৰটা সেকশন আকৌ ডি লগে যাব চাৰটা সেকশন হৈ গলে এনেকৈ আৰু যদি সবটো লাগে বহুত লাগে তেতিয়াহলে গুটেই কৰিব এইচ লগে ওলাই গল ন মানে বহুত যদি লাগে যদি একদম বাৰে নালাগে আনসিলেক্ট কৰক আৰু ইয়াত নট এপ্লিকেবল হেৰি কৰক তাৰ পিছত এইটো যে দেখি পাইছে নহয় সেভ চেঞ্জেছ বুলি এই সেভ চেঞ্জেছত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলত নতুন এটা ক্লাছ এড হৈ গল তাৰ পিছত আপোনালোকে এই ক্লাছত প্ৰয়োজন অনুসৰি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ নামটো ভৰ্তি কৰাই দিব পাৰিব ঠিক আছে এনেকৈ আপোনালোকে কৰিব পাৰিব দেই ঠিক আছে ছাৰ বাইদেউসকল এনেকৈ কৰিলে আপোনালোকৰ কামটো এতিয়াই হৈ যাব মানে লগে লগে হৈ যাব বুলি কৈছো আৰু যেনিবা ঠিক আছে ধন্যবাদ ছাৰ বাইদেউসকল